নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হ'বলগীয়া টি20 সিৰিজৰ ইতিমধ্যে যিখন ভাৰতৰ প্লেয়াৰৰ তালিকা সেইখন আহি গৈছে যিখিনি প্লেয়াৰক সিলেক্ট কৰা হৈছে টি20 সিৰিজটোৰ কাৰণে গতিকে সেই বিষয়ে আজি আমি আলোচনা কৰিম স্কোৱাড এনালাইসিস কৰিম গোটেই টিমটো মই যেতিয়া আহিছিলে তেতিয়া দিব পৰা নাছিল কাৰণ কালি আপোনালোকে দেখিলে যে জাৰ্সি লঞ্চ হৈছিল জাৰ্সিৰ ওপৰতো এক্সট্ৰাকৈ ভিডিও দিবলগীয়া হৈছিল আকৌ সেইখন খেলখনো যিখন হাৰিলে সেকেন্ড ওডিআই তাৰ ওপৰতো ভিডিও দিবলগীয়া হৈছিল হেতু কাৰণে এটো ভিডিও কাৰণে টাইম ওলোৱা নাছিল আৰু আজি হেতু কাৰণে ডাইৰেক্ট আমি লৈ আহিলো আৰু লগতে গোটেই প্লেয়াৰখিনি কথা আলোচনা কৰিবলৈ আহিলো যাব টি20 সিৰিজটো সমাপ্ত হ'ব লগতে আমাৰ ভাৰতীয় ক্ৰিকেট টিমৰ 2025 বৰ্ষটো সমাপ্ত হ'ব গতিকে এটা হাই নোটত শেষ কৰিব বিচাৰিব এটো টি20 সিৰিজ জিকি যদি এটো টি20 সিৰিজত জিকে তেতিয়া গোটেই বছৰটো ধুনীয়াকৈ সমাপ্ত কৰিব পাৰিব শেষ ভালেই সকলো ভাল বুলি কোৱা হয় এখাৰ কথা গতিকে হেতু কাৰণে এটো সিৰিজ জিকিলে ভাল আমাৰ ইণ্ডিয়াৰ কাৰণে ভাল ইণ্ডিয়াৰ টিমটোৰ কাৰণে ভাল হ'ব সমৰ্থকসকলৰ কাৰণে ভাল হ'ব যে এটা ভাল মনেৰে সৈতে নতুন বৰ্ষত সোমাব পাৰিব হয় নহয় বাকি যদি আপোনালোকে এতিয়া চাই নেক্সট ইয়াৰ আহি আছে টি20 ৱৰ্ল্ড কাপ ফেব্ৰুৱাৰী জানুৱাৰীত সোমালে আৰু সেফালে ফেব্ৰুৱাৰী টি20 ৱৰ্ল্ড কাপ ফেব্ৰুৱাৰী 7-8 তাৰিখৰ পৰা আৰম্ভ হৈ যাব গতিকে হেতু কাৰণে টি20 টিমটো বনি থকাটো অতিকৈ গুৰুত্বপূৰ্ণ টি20 প্লেয়াৰ বিলাকে ভাল খেলাৰ অতিকৈ গুৰুত্বপূৰ্ণ বৰ্তমান সময়ত হাৰ্দিক পাণ্ডিয়া হওক বুমৰাহ হওক বৰুণ চক্ৰৱৰ্তী হওক এনেকুৱা কিছুমান প্লেয়াৰক এদিনীয়া সিৰিজত নেখেলোৱাৰ কিন্তু মেইন কাৰণ হেতুৱে যে টি20 ৱৰ্ল্ড কাপ আহি আছে আৰু তেওঁলোকক এদিনীয়া সিৰিজটোত খেলাৰ ৰিস্ক ল'ব বিচৰা নাই বা কিছুমানক টেষ্টতো খেলোৱা হোৱা নাই তেনেকুৱা আমি দেখিবলৈ পাইছিলো গতিকে এদিনীয়া সিৰিজটো যে ফুল ষ্ট্ৰেন্থত খেলা নাই পুৰা সম্পূৰ্ণ শক্তিৰে খেলা নাই তাৰো কিছুমান কাৰণ আছে গতিকে আপোনালোকে যদি চাই যেটো এদিনীয়া যেটো টি20 স্কোৱাড হেতু তাত আপোনালোকে দেখিবলৈ পাব সূৰ্য কুমাৰ যাদৱৰ কথা ক'বলৈ গ'লে অধিনায়ক তেখেত আৰু তেখেত টি20ৰ সাধাৰণতে স্পেশালিষ্ট বেটাৰ হয় এটো কাৰণে থাকিব শুভমান গিল টিমটোত সোমাই টিম ইণ্ডিয়া কম্বিনেশনটো টি20 টিমটো কম্বিনেশন বেয়া কৰিছিলে বুলি আগৰ পৰা এটা খবৰ ওলাই আছিল কথা আমি আলোচনা কৰিয়ে আছিল শুভমান গিল আহিছে আঘাতৰ পৰা আকৌ উভতি আহিব শুভমান গিল অহাৰ কাৰণে কিন্তু স্যামছনৰ খেলিমেলি হল নাম্বাৰটো বেটিং লাইনআপটো খেলিমেলি হল তললৈ গুচি যাবলগীয়া হল গতিকে স্যামছন আৰু অভিষেকে যেতে ওপেনিং কৰি আছিল ভালে হৈছিল কিন্তু গিল আহি পেলাই খেলিমেলি লগালে এটা উপায় নাই ভাইস ক্যাপ্টেনো দি দিলে গতিকে আছে আৰু কিন্তু যি কি নহওক ভাল প্ৰদৰ্শন দৰকাৰী কিন্তু শুভমান গিলৰ ফালৰ পৰা ভাল প্ৰদৰ্শন দৰকাৰী আৰু যদিও বা স্যামছনৰ সৈতে ওপেনিং নকৰে এতিয়া অভিষেকে গিলৰ সৈতে কৰিব তথাপিতো গিলৰ খেলৰ ষ্টাইলটো বেলেগ হয় টি20 কাৰণে নহয় বুলি বহুতে কয় তথাপিতো এটা সিলেক্ট হল ভাইস ক্যাপ্টেন যেতিয়া থাকিবই টিমত আৰু আমি সাপোৰ্ট কৰিবই লাগিব হয় না গতিকে নেক্সট কৰিম আৰু নেক্সট আহিলে আপোনাৰ অভিষেক শৰ্মাটো টপ ক্লাস খেলি আছে টি20 ফৰ্মেটটো টপ ক্লাস খেলি আছে বিভিন্ন ৰেকৰ্ড নিজৰ নাম কৰিছে আৰু ফাষ্ট খেলে এটো কাৰণে ভাল লাগে টি20 যেনেকুৱা প্ৰকাৰ খেলিব লাগে তেনেকৈ খেলে কোনো ধৰণৰ ইফাল খিফাল নাই গতিকে হেতু কাৰণে ভাল লাগে আৰু তাৰ পৰা আহিলে তিলক বৰ্মাটো লাগিব আপোনালোকে দেখিছিলে যে এছিয়া কাপৰ ফাইনেলত কেনেকৈ দায়িত্ব লৈ পেলাই খেল জিকাইছিলে গতিকে তিলক বৰ্মাই হেতু কাম কৰিব পাৰিব ইয়ংষ্টাৰ হিচাপে টিমত থাকিব লাগে মধ্যকমৰ বেটাৰ আৰু দেন হাৰ্দিক পাণ্ডিয়া এটো সিৰিজত আহি গৈছে আপোনালোকে দেখিছিলে যে এদিনীয়া সিৰিজত খেলা নাছিলে কিন্তু এবাৰ ইয়াত খেলিব টি20 সিৰিজত আৰু আঘাতৰ পৰা ঘূৰি আহিছে বৰ্তমান সৈয়দ মুস্তাক আলী ট্ৰফিটো ভাল খেলিছিলে গতিকে এখেতৰ পৰা আশা কৰিব পাৰো আৰু টি20 ৱৰ্ল্ড কাপতো এখেত মেইন প্লেয়াৰ হ'বলৈ গৈ আছে আৰু তাৰ পাছত শিৱম দুবে যে আছে ভাল হৈছে শিৱম দুবে থাকিলে বেটিং বোলিং দুইফালে মানে বেটাৰো হৈ যায় বলাৰো হৈ যায় হাৰ্দিক পাণ্ডিয়াটো আছে আৰু এজন অলৰাউন্ডাৰ হৈ যায় ভাল হয় শিৱম দুবে কিন্তু ভ্যালু এড কৰে বেয়া কৰে বুলি ক'ব নোৱাৰো কিন্তু কিছুমান সময়ত ভালে খেলে গতিকে শিৱম দুবে প্লেয়াৰজন পৰিপক্ক হৈ উঠিছে আগতকৈ বহুত ভাল হৈছে বৰ্তমান সময়ত আৰু মই আশা কৰো মই ভাল পাওঁ প্লেয়াৰজন কি কাৰণে ভাল পাওঁ যে হাৰ্দিক পাণ্ডিয়াৰ লগতে আৰু এটা বোলিং অপচন আহি যায় পেস বোলিঙত আৰু লগতে বেটিঙতো দি দিয়ে ন বেটিঙতো আহি যায় দৰকাৰ পৰিলে হিটিং কৰিব পাৰে আৰু প্ৰয়োজনত হিটিং কৰিব পাৰে 6 মাৰিব পাৰে এটো কাৰণে ভাল লাগে তেন অক্ষৰ পেটেলটো থাকিব টি20ত অক্ষৰ পেটেলকো এদিনীয়া নোলোৱাৰ কাৰণ হয়তো সেইটোৱে যে টি20 ৱৰ্ল্ড কাপলৈ সেভ কৰি ৰাখিব বিচৰা হৈছে অক্ষৰ পেটেল আহিলেও এটো আমাৰ ইণ্ডিয়ান টিমটো মজবুত হ'ব তাৰ পাছত আহিলে আপোনাৰ জিতেশ শৰ্মা বেকআপ উইকেট কিপাৰ হিচাপে থাকিব সঞ্জু স্যামছনটো আছে উইকেট কিপাৰ জিতেশ শৰ্মাকো খেলাব পাৰে ঠিক নাই কাৰণ স্যামছনেটো ওপেনিং নকৰে আজিকালি বেটিং লাইনআপটো সেয়া গিল হোৱাৰ কাৰণে তাৰ পাছত জিতেশ শৰ্মাক তললৈ তেনেকৈ খেলোৱাও আমি দেখিবলৈ পাব পাৰোঁ জিতেশ শৰ্মাই কেপ্টেন্সি কৰি ইণ্ডিয়া এট হেতু কি কৰি আহিছিলে ইমাৰ্জিং এছিয়া কাপত ৰাইজিং ষ্টাৰত কেইদিনমান আগত আপোনালোকৰ মনত আছে হয়তো যি কি নহওক হেতু বেলেগ কথা আছিলে ইণ্ডিয়ান টিমত খেলাটো এইটো টিমত খেলাটো বেলেগ কথা নেক্সট আহিলো স্যামছনৰ সেয়া ক'লোৱে যে বেটিং লাইনআপ যেতিয়া ওপেনিঙত আহিছিলে তেতিয়াহে কিন্তু মজবুত হৈ আছিল ভাৰতীয় টিমটো মজবুত হৈ আছিল ওপেনিঙত নহাৰ কাৰণে কিন্তু খেলিমেলি লাগিছে কিন্তু যি কি নহওক ওপেনিংটো ভাঙি পেলাই বেয়া কৰিলে এটো বহুতে ক'ব বিচাৰিব কিন্তু যি কি নহওক য'তে খেলিলেও যদি অলপ তললৈও খেলায় ভ্যালু এড কৰিব যদি ওৱান ডাউনতো খেলোৱা হয় বা অলপ তলতো খেলোৱা হয় ভ্যালু এড কৰিব ইম্পৰ্টেণ্ট টাইমত মানে খেল ধৰি দিব পৰা ক্ষমতা ৰাখে স্যামছনে এইটো কাৰণে ভাল লাগে চলাই দিব পাৰে মানে খেলৰ এৰো বদলি কৰি দিব পাৰে যদি বিপদত পৰা সময়তো গতিকে এইটো কাৰণে ভাল লাগে আৰু তেনেকুৱা এটা বেটাৰ অৱশ্যে শুভমান গিলো হয় কিন্তু শুভমান গিলে প্ৰতিখন খেলতে এটো কৰিবলৈ চাই এইটোৱে বেয়া কথা যে টি20 নিচিনা বেছি এটেকিং নহয় মানে গোটেই খেলটোৱে ধৰি ৰখাই দিয়া নিচিনা হয় প্ৰথমৰ পৰা ইমান এটেক নকৰে সেই তেনেকুৱা হয় আৰু মানে টিকিলে গ'ল বহুত বল খেলিলেতো শুভমান গিলেও ভাল খেলে কিন্তু স্যামছনৰ কথাটো অলপ বেলেগ হয় স্যামছনে পৰিস্থিতি চাই বুজি খেলে মাৰিও খেলে মেইনটেইন কৰি খেলে মানে এটা নেক্সট আহিলে বুমৰাহকো এদিনীয়া সিৰিজত নেখেলোৱাৰ কাৰণ সেইটোৱে
যে তেখেতৰ আঘাতৰ পৰা উভতি আহিছিলে কেইদিনমানৰ আগত, গতিকে আঘাতটো আৰু যাতে কিবা কিবি হৈ নাযায় সেইটো কাৰণে T20 ৱৰ্ল্ড কাপলৈ মুঠতে ছেভ কৰি ৰাখিছে আৰু এইটো ছিৰিজত খেলিব। সাধাৰণতে এটা কথা হয় যে 4 অভাৰ মৰাটো ইমান ডাঙৰ কথা নহয়, কিন্তু এদিনীয়া এখন খেলিলে কি কৰিব লাগিব, ফিল্ডিঙো কৰিব লাগিব আৰু ইফালে 10 অভাৰ মাৰিব লাগিব, গতিকে অলপ বেছিয়ে মানে হেম্পাৰ হৈ যায়। সেইটো কাৰণে এনেকুৱা কিছুমান প্লেয়াৰক মেইন প্লেয়াৰক ৰখাই থোৱা হৈছে এদিনীয়া নেখেলকে। আৰু বুমৰাহটো লাগিবই আমাক T20 ৱৰ্ল্ড কাপত লাষ্ট টাইমো 24ত যিটো জিকিছিলে T20 ৱৰ্ল্ড কাপ আপোনালোকে দেখিছিলে কেনেকুৱা ধৰণৰ এটা ৰোল প্লে কৰিছিলে বুমৰাহে, লেজেণ্ডাৰী প্লেয়াৰ, বলাৰ লাগিবই আমাক। বৰুণ চক্ৰৱৰ্তীকো এদিনীয়াত খেলাইছিলে, আপোনালোকে দেখিছিলে যে চেম্পিয়নছ ট্ৰফিত বৰুণ চক্ৰৱৰ্তীয়ে খেলিছিলে, কিন্তু ইয়াত খেলা নাই, এইটো চাউথ আফ্ৰিকাৰ লগত এদিনীয়া ছিৰিজত খেলা নাই। বৰুণ চক্ৰৱৰ্তীৰ ক্ষেত্ৰতো কথা একেটাই যে তেখেতকো ছেভ কৰি ৰাখিব বিচৰা হৈছে, মিষ্টি স্পিনাৰ হয় আৰু মেইন কথাটো হৈছে যে এখেতে কিন্তু এটা ডাঙৰ ৰোল প্লে কৰিবলৈ গৈ আছে T20 ৱৰ্ল্ড কাপত। ইণ্ডিয়া যদি নেক্সট T20 ৱৰ্ল্ড কাপটোত ভাল প্ৰদৰ্শন কৰিবলৈ হয়, স্পিনাৰে ভাল প্ৰদৰ্শন কৰিব লাগিব, টপ স্পিনাৰ লাগিবই। তাৰ কাৰণে বৰুণ চক্ৰৱৰ্তীক কিন্তু একদম পূৰা ছেফলি ৰাখিছে। বৰুণ চক্ৰৱৰ্তী এইটো সময়ত যদি কিবা হৈ যাবলৈ হয় এদিনীয়া খেলি, দীঘলীয়া ফৰ্মেট খেলি, তেতিয়া কিন্তু ক'ব নোৱাৰি যে আকৌ T20 ৱৰ্ল্ড কাপলৈ উঠিবগৈ পাৰিব নে নোৱাৰিব আঘাতৰ পৰা। সেইটো কাৰণে থৈ দিছে, ভালেই কৰিছে। বৰুণ চক্ৰৱৰ্তী হওক, বুমৰাহ হওক বা হাৰ্দিক পাণ্ডিয়া হওক, এনেকুৱা কিছুমান প্লেয়াৰক ছেভ কৰি ৰাখিছে, বেয়া হোৱা নাই বুলি মই ভাবোঁ। দেন আহিলে হৰ্ষদীপ সিঙৰ আচল মেইন খেলটো T20তে ওলাই আহে, বাকী যিয়ে ফৰ্মেট নেখেলক তেখেতৰ আচল খেলটো T20ত ওলাই আহিব, যেতিয়া বুমৰাহৰ লগত জোৰা পাতিব এটা বেলেগ এটা এটেক হয়, গতিকে তেতিয়াহে আচল কিন্তু কম্বিনেশ্যনটো আহিব। গতিকে ভাল কৰিব বুলি হৰ্ষদীপৰ পৰা আমি আশা কৰিব পাৰোঁ। আৰু হৰ্ষদীপৰ যদি আমি কথা ক'বলৈ যাওঁ, ইয়াৰ আগৰ T20 ৱৰ্ল্ড কাপতো কিন্তু মজা খেল দিছিলে তেখেতে। তাৰ পৰা আহিব কুলদীপ যাদৱৰ কম্বিনেশ্যনটো বৰুণ চক্ৰৱৰ্তীৰ লগতহে মিলিব, কিন্তু দুইজনক একেলগে খেলা নেখেলা ক'ব নোৱাৰি, কিন্তু বৰুণ চক্ৰৱৰ্তী খেলালে কুলদীপক নেখেলা কেতিয়াবা তেনেকুৱা দেখা যায়। দুইজনক যদি একেলগে খেলা সেইটো কিন্তু বেলেগ এটা স্পিন এটেক হৈ যাব, মানে অলপ বেটাৰসকলৰ অলপ সমস্যা হ'ব বল মানে পঢ়াৰ ক্ষেত্ৰত। গতিকে সেইটো কাৰণে এই দুজনক জোৰা বান্ধি দিলেও ভাল। বাকী অক্ষৰ আছে। বাকী নেক্সট আপোনালোকে দেখিছে হৰ্ষিত ৰাণাটো থাকিলে সেই বেকআপ হিচাপে খেলিব লাগিব, হৰ্ষদীপ আৰু যদি বুমৰাহক খেলায়। বাকী হৰ্ষিত ৰাণাকটো T20 দিবই নালাগিছিলে, এদিনীয়া ৰাখিলে ইয়াত T20টো ৰাখিছে, বৰ সঠিক দেখা নাই হৰ্ষিত ৰাণাক ৰখাটো, কিন্তু কনচিষ্টেঞ্চিৰ কথা ক'ব নোৱাৰি। হৰ্ষিত ৰাণা কেতিয়া মাৰ খাই যায়, কেতিয়া উইকেট লৈ লয়, কেতিয়াবা ভাল খেলে, কেতিয়াবা বেয়া খেলে, ক'ব নোৱাৰি মানে। গতিকে চাওঁ কি হয়, লৈছে আৰু এতিয়াও কিন্তু হৰ্ষিত ৰাণা ইমান পাৰফেক্ট হৈ উঠাগৈ নাই যে আপুনি বিশ্বাস কৰিব খেল জিকাই দিব পাৰিব বুলি। নেক্সট আপুনি দেখিলে ইয়াত নামটো দেখিবলৈ পাব ৱাশ্বিংটন সুন্দৰে যেনেকুৱা ধৰণৰ প্ৰদৰ্শন এদিনীয়া ছিৰিজটোত কৰিলে, সেইটো দেখি পেলাই কিন্তু T20ত তেখেতক চিলেক্ট কৰাটো একেবাৰে সঠিক নহয় বুলি মই ভাবোঁ। অক্ষৰ অলৰেডি আছে, অক্ষৰৰ ঠাইত আৰু এজন তেনেকৈ অলৰাউণ্ডাৰ থাকিবলৈ দৰকাৰ নাছিলে, কিন্তু হয়তো এনেকুৱা হয় যে অক্ষৰৰ বেকআপ হিচাপে ৰাখিব বেঞ্চত, তেনেকুৱাও হ'ব পাৰে। অক্ষৰে বেছিভাগ খেলা আমি দেখিবলৈ পাব পাৰোঁ। ৱাশ্বিংটনে T20ত বাৰু বেয়া নেখেলে, শ্বৰ্টকেইটা ঠিকে মাৰি দিয়ে বা বলিং ইম্পৰ্টেণ্ট টাইমতে বলিং মানে ৰান নিদিয়া বলিং কৰি দিয়ে, কিন্তু অক্ষৰ আহি গ'লে অক্ষৰৰ ঠাইত পোৱাটো অলপ কঠিন আছে ন। মেইনলি এইটো টিমত যিমান যি দেখিলোঁ মই, অলৰাউণ্ডাৰ বহুত খেলাইছে, অলৰাউণ্ডাৰ বহুত আছে। আপুনি যদি চাই ডুবে আছে, পাণ্ডিয়া আছে, অক্ষৰ পেটেল আছে, তিলক বৰ্মাও বলিং কৰি দিয়ে মাজে মাজে, দেন ৱাশ্বিংটন সুন্দৰ আছে। হৰ্ষিত ৰাণাটো বলিং অলৰাউণ্ডাৰ হয়। হৰ্ষিত ৰাণাক মোৰ বোধহয় কেতিয়াবা এনেকুৱা লাগে যে বেটিংটো অলপ পাৰে কাৰণে অলপ প্ৰায়ৰিটি দি থাকে নেকি, তেনেকুৱা নিচিনাও লাগে। বেটিংটো অলপ পাৰে, বাকীবিলাক মানে এতিয়া যদি আপুনি স্বামীক খেলাই দিয়ে ইয়াত, এতিয়া যদি আপুনি বেলেগ এজন বলাৰ লৈ আনে, স্বামীৰ দৰে বলাৰ বা বেলেগ কোনোবা বলাৰ, বেটিংটো ইমান নাথাকে। গতিকে সেইটোৱেই গৌতম গম্ভীৰে বা টিম মেনেজমেণ্টে চিন্তা কৰি আছে নেকি, পাত্তা নাই যে অলপ বেটিংটো দিয়াৰ কাৰণে খেলাই চাওঁ, কেতিয়াবা কামত আহিব, কিন্তু আজিলৈকে কামত তেনেকৈ অহা নাই। কেতিয়াবা কোনোবাখন খেলত খেলিছে বেটিঙেৰে, কিন্তু বলিঙৰ ক্ষেত্ৰত সেইটো ইমানটো মানে বিশ্বাসযোগ্যতা, নিৰ্ভৰযোগ্যতা কিন্তু অহাগে নাই। কিন্তু নাজানো আৰু BCCI কি দেখি পেলাই বা গৌতম গম্ভীৰ বা মেনেজমেণ্টে কি দেখি হৰ্ষিত ৰাণা দৰে প্লেয়াৰক খেলাই আছে, কিন্তু চাওঁ, ঘঁহি থাকিলে শিলো ক্ষয় হৈ যায় ন, খেলাই থাকিলে এনেকুৱা প্লেয়াৰো ভাল হয়। কিন্তু সেইটোৱে কনচিষ্টেঞ্চিটো হৰ্ষিত ৰাণাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ। এইটো মই প্ৰায়ভাগ ভিডিঅ'তে কৈ আহিছোঁ যে যেতিয়াই কনচিষ্টেঞ্চি আহিব তেতিয়া প্লেয়াৰটো কিন্তু ভাল হ'ব। কেতিয়াবা বহুত জুই বলিঙো কৰি দিয়ে, কিন্তু কেতিয়াবা একদম বেয়াকৈ মাৰ খাই যায়। সেইটোৱে আগতে আছিলে এনেকুৱা এজন প্লেয়াৰ আভেজ খানৰ বাৰু 10খনৰ ভিতৰত 7খনতে মাৰ খাই, 3খনত ভাল খেলে, এনেকুৱা আছিল আগতে। গতিকে আজিকালি আভেজ খানো নাই সেয়া। গতিকে যি কি নহওক, নেক্সট যেতিয়া IPL আহিব তাৰ পৰা কিন্তু কিছুমান বলাৰ উলিওৱাৰ দৰকাৰ আছে। যদি টিম ইণ্ডিয়া বা BCCI ভাবিছে যে স্বামীৰ লগত আমি যাব নোৱাৰোঁ বা স্বামীৰ ঠাইত যদি হৰ্ষিত ৰাণাকে খেলাবলগীয়া হয়, এইটো বিকল্প বিচাৰিব লাগিব। হৰ্ষিত ৰাণা যিটো প্লেচ আছে, যদি ভাল খেলিব নোৱাৰে, অনাগত সময়ত IPL আহি আছে নেক্সট, তাৰ পৰা বলাৰ কিন্তু বিচাৰিব লাগিব। বলাৰ বিচাৰিলে পাই যাব ভাল বলাৰ, এতিয়াও ভাল বলাৰ এতিয়াও আছে, ফাৰ্ষ্ট ক্লাছতো আছে ন। এনেকুৱা বলাৰ আছে 0 ৰান দি 3টা উইকেট লোৱা বলাৰ চৈয়দ মুস্তাক আলীৰ ট্ৰফিত খেলি আছিলে, 1 অভাৰ 2টা বল মাৰিছে, 0 ৰান দি 3টা উইকেট লৈছে, এনেকুৱা বলাৰো মই দেখিছোঁ। গতিকে এই বলিঙৰ দিশটোত ইণ্ডিয়া কাম কৰিবলগীয়া আছে। বাকী মই যি দেখিলোঁ, হাৰ্দিক পাণ্ডিয়া আৰু ডুবে অহাৰ কাৰণে বলিংটো আৰু অলপ শক্তিশালী হ'ব। হৰ্ষিত ৰাণাই যিটো কাম কৰিব পৰা নাই সেইটো কাম কৰিব, পাণ্ডিয়া আৰু ডুবে সেইটো কাম কৰি দিব, উলিয়াই দিব। বুমৰাহ আৰু সেইফালে অৰ্শদীপে যদি লগ হয়, এটা জোৰা বান্ধে, তেতিয়া এইটো এটা বেলেগ ধৰণৰ এটা বলিং এটেক হ'ব। সেইটো কাৰণে মই ভাবিছোঁ যে এদিনীয়াত যেনেকৈ বৰবাদ হৈছে বলিঙত, যেনেকুৱা ধৰণৰ বৰবাদ বলিং এটেক হৈছে, তেনেকুৱা ধৰণৰ বলিং এটেক T20ত নহয় বুলি মই আশা কৰিব পাৰোঁ। এইখিনি দেখি অলপ যিহেতুকে নতুনত্ব আহিছে, আৰু স্পিন এটেকটো ভাল হ'ব, কাৰণ অক্ষৰ পেটেল আহিছে, লগতে আপোনাৰ বৰুণ চক্ৰৱৰ্তী আহি গৈছে, এইকেইজন অহাৰ কাৰণে স্পিন এটেকটো ভাল হ'ব। গতিকে এদিনীয়াৰ দৰে নহয়, এদিনীয়াতকৈ ভাল হ'ব। বাকী বেটিঙৰ ক্ষেত্ৰত ইণ্ডিয়ান টিমটোত আছে শুভমান গিল আছে, ৰখুৱা প্লেয়াৰ,
চেমছন আছে আপোনাৰ খেল চলাই দিয়া প্লেয়াৰ, সূৰ্যকুমাৰ ইয়াদৱ প্ৰতিটো বলতে হিটিং কৰা প্লেয়াৰ, শৰ্মা অভিষেক শৰ্মা প্ৰতিটো বলতে হিটিং কৰা প্লেয়াৰ আছে, তিলক বৰ্মা খেল চলোৱা প্লেয়াৰ আছে, দৰকাৰ পৰিলে হিটিং কৰিব পৰা প্লেয়াৰ, হাৰ্দিক পাণ্ডিয়া ফিনিচিং দিব পৰা প্লেয়াৰ আছে, শিৱম ডুবে প্ৰয়োজনত মাৰিব পৰা প্লেয়াৰ আছে, অক্ষৰ পেটেল খেল চলোৱা আৰু মাৰিব পৰা দুইটা কৰিব পৰা প্লেয়াৰ, জিতেশ শৰ্মা ফিনিচাৰ টাইপত খেল দিব পাৰে। গতিকে বেটিঙৰ ফালৰ পৰা এইটো টিমত মই কোনো সমস্যা দেখা নাই। টি20 কাৰণে এটা ষ্ট্ৰং টিম হৈছে, বলিঙো বহুত অপশ্যন আছে আৰু বলিংটো আগতকৈ বেছি শক্তিশালী হৈছে। সেইটো কাৰণে ক'ব পাৰোঁ যে এইটো টিম ধুনীয়া হৈছে আৰু মই ভাবোঁ যে ভাল প্ৰদৰ্শন হ'ব। দক্ষিণ আফ্ৰিকাৰ লগত যিটো 5খন চিৰিজ আছে, 5খনৰ চিৰিজ আছে, তাততো 4-1 বা 3-2 ইণ্ডিয়া জিকিব লাগে। এইটো চিৰিজ 4-1 হ'ব লাগে মোৰ বোধে, যদি এইটোৱে পূৰা নিজৰ আচল প্ৰাইমত খেলিবলৈ হয়। এইটো টিমে কিন্তু সাংঘাতিক আছে। গতিকে টিমটো এটা ৱৰ্ল্ড ক্লাছ টিম হৈছে টিমটো দেখি। বাকী সকলো হৰ্ষিত ৰাণা, সুন্দৰ এনেকুৱা ধৰণৰ প্লেয়াৰ কেইজনৰ বাদে বাকীটো গোটেই টিমটো ভালে লাগিছে। আৰু বাকী হৰ্ষিত ৰাণা, সুন্দৰ এওঁলোক হয়তো প্ৰায়ভাগ সময়ত বেঞ্চতে থকা আমি দেখিবলৈ পাব পাৰোঁ। বাকী যি কি নহওক, এতিয়া কেতিয়া আছে খেলকেইখন টি20, যদি আপোনালোকে চাই 9 ডিচেম্বৰত প্ৰথমখন, 7 বজাত গোটেইকেইখন খেলৰ সময় নিশা 7 বজাত। প্ৰথমখন আছে 9 ডিচেম্বৰত, তাৰপৰা 11 ডিচেম্বৰ, তাৰপৰা 14 ডিচেম্বৰ, 17 ডিচেম্বৰ আৰু 19 ডিচেম্বৰ। এইকেইটা তাৰিখত এইকেইখন টি20 হ'ব। আপোনালোকে এতিয়া যিখিনি এদিনীয়া চিৰিজ য'ত চাই আছে ত'তে লাইভ চাব পাৰিব খেলসমূহ। বাকী কিনো ক'ম, এইটোৱে বিচাৰিম যে ভাৰতে এইটো চিৰিজ ধুনীয়াকৈ সম্পন্ন কৰক। মুঠতে ভালকৈ সম্পন্ন কৰক, মানে এই বছৰটো সম্পন্ন কৰক। এই বছৰটো যিহেতু শেষ ইয়াতে হ'ব, গতিকে এই বছৰটো ধুনীয়াকৈ এইটো চিৰিজ জিকি আগবাঢ়ি যাব লাগে। আৰু এটা কথা যে তাৰপাছত টি20 ৱৰ্ল্ড কাপ আহি আছে আৰু এইটো টিম প্ৰায় এনেকুৱা ধৰণৰ টিমে চিলেক্ট কৰিব। মই ইয়াত যিটো টিম দেখিছোঁ, ইয়াত বৰ সাল সলনি নকৰে। টি20 ৱৰ্ল্ড কাপলৈ এইটো টিমে চিলেক্ট কৰিব। ইয়াত খুব বেছি সাল সলনি হ'লে 2-3টা সাল সলনি হ'ব পাৰে, বা 2-এটা সাল সলনি, এটাৰ পৰা 3টাৰ ভিতৰত সাল সলনি হ'ব পাৰে। কিবা যদি হয়, কোনোবা যদি আঘাতপ্ৰাপ্ত হৈ যায় বা কাৰোবাৰ যদি পাৰফৰ্মেঞ্চ একেবাৰে ডাউন হৈ যায়, ল' হৈ যায়, তেতিয়া মানে ইয়াৰ পৰা কোনোবা 1-2টা প্লেয়াৰৰ সলনি বেলেগ প্লেয়াৰ ল'ব পৰা যায়। কিন্তু যি দেখিছোঁ এতিয়ালৈকে এইটো টিম কিন্তু পূৰা শক্তিশালী টিম হৈছে, টি20 টাইপৰ হৈছে। 1-2টা অলপ উইকনেছ আছে, সেইকেইটা অলপ যদি ইফাল সিফাল কৰি বেলেগ প্লেয়াৰৰ দিশত চাই টিমটো কিন্তু একদম মজা হৈছে। বাকী যি কি নহওক, মই এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। ভাল লাগিলে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ। আৰু লগতে আপোনালোকে হাইপ দি দিব, হাইপ দিলে ভিডিঅ'বিলাক আগবাঢ়ি যোৱাত সহায় হয়। ধন্যবাদ।